বহুত দিনৰ পৰা এই মানুহ স্বাধীনতাৰ পাছৰ পৰাই মানুহখিনি কষ্ট পাই আছিলে, বহুত পিছপৰা অঞ্চল আছিলে। এইটো চামগুৰি সমষ্টিৰ অন্তৰ্গত আছিলে। এতিয়া চামগুৰি সমষ্টিৰ পৰা এইটো বহৰমপুৰ সমষ্টিলৈ আহিলে আৰু আমি এই নতুন বছৰত এই দলংখনৰ আধাৰশিলা কৰিব পাই অত্যন্ত সুখী হৈছো। মই আজি আমাৰ উন্নয়নৰ এটা সপ্তাহ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি এই উন্নয়নৰ এটা সপ্তাহ আৰম্ভ কৰিছো। আজি সাতটা আমি আঁচনিৰ 7খন দলঙৰ আঁচনিৰ আজি শিলান্যাস হ'ব আৰু এই আঁচনিখিনি 10 তাৰিখে কমপ্লিট 25টা আঁচনি আমি এই সপ্তাহত আমি কৰিম আৰু অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই 10 তাৰিখে কামপুৰত এখন জনসভা সম্বোধন কৰিব। এই ক্ষেত্ৰত আপুনি যেহেতু বহৰমপুৰ সমষ্টিত নতুনকৈ সোমাই যায়, আপোনাৰ কাম কেনেকুৱা থাকিব? চাওক, ৰকিবুল হুছেইন ডাঙৰীয়াই কি কৰিছিল তো আপোনালোকে দেখাই পাইছে। তাৰ কাৰণে ৰাইজে এবাৰ প্ৰত্যুত্তৰ দিলে নে নাই? এইবাৰ ৰাইজেতো চামগুৰি ৰাইজেতো তেওঁক বিদায় দিলে, কাৰণ তেওঁৰ ৰাইজৰ অল্টাৰনেটিভ নাছিলে কাৰণে চলি আছিলে। এতিয়া যিহেতু আমাৰ বহৰমপুৰ সমষ্টিটো সোমাইছে আৰু চামগুৰি পুৰণা সমষ্টিটো এইটো অন্তৰ্ভুক্ত, ইয়াৰ ৰাইজে উন্নয়ন ডাবুল উন্নয়ন পাব। আৰু আজি এইটো আৰম্ভণি। আজি কেইটা দিন হৈছে আমাৰ নিৰ্বাচন শেষ হোৱা, আজি প্ৰথম শিলান্যাস আৰম্ভ কৰিছো আৰু এয়াই আৰম্ভণি। আৰু আমাৰ এতিয়া বহৰমপুৰ সমষ্টি আৰু কোনোফালে পিছ পৰি থাকিব নালাগে। যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে সকলো বিধায়কসকলে গৈ পদূলিয়ে ৰাইজৰ উন্নতি হৈছে নাই চাবৰ কাৰণে, যদি চোৱা যায় চাহ উদ্যোগিত অঞ্চলসমূহত যিসমূহ পথ আছে, পথ কিছুমান কিন্তু